Good morning and welcome back to another video. So বন্ধুসকল বহুতৰ কমেন্ট আছিল যে দাদা এডিআইডিৰ ভাইভা টেষ্টৰ ওপৰত এটা ভিডিও বনাবচোন। তো আজি এই ভিডিওটো এডিআইডিৰ ভাইভা টেষ্টৰ ওপৰত হ'বলৈ গৈছে ঠিক আছে। তো যিসকল ক্যান্ডিডেটৰ বৰ্তমান এডিআইডিৰ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড আৰু এডিআইডিৰ থাৰ্ড গ্ৰেডৰ ড্ৰাইভাৰত সিলেকশন হৈছে বা ৰিটেন টেষ্ট পাছ কৰি থৈছে আহা 17 তাৰিখৰ পৰা যিখিনি ভাইভা টেষ্ট পাতিবলৈ গৈছে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ তো তাতে যদি তোমালোকৰ নাম আহিবলগীয়া আছে বা নাম আহিছে তেতিয়া তোমালোকে ভাইভাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন চলাওক কিয়নো এইবাৰ আমাৰ যিখিনি অসম আৰক্ষীৰ ভাইভা টেষ্ট পাতিলে বা ৰিটেন টেষ্ট পাতিলে বা যিখিনি স্কিল টেষ্ট পাতিলে তাতে কি হ'ল এবাৰ আনএক্সপেক্টেড মানে তো এনেকুৱা ধৰণৰ পাতি দিলে ঠিক আছে। তো যিটো নেকি আমি ভবা নাছিলোঁ বা যিটো নেকি আমি এক্সপেক্ট কৰা নাছিলোঁ যিখিনি কুৱেশ্যন কৰিব ঠিক আছে। তো যিসকলে ধৰক অসম আৰক্ষীৰ যিখিনি ভাইভা টেষ্ট পাতিলে তাতে যদি ভাইভা দিবলৈ গৈছিলা তো সেইসকলে গম পাইছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছিলে ঠিক আছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিলে যিখিনি কুৱেশ্যন আমি ভবা নাছিলোঁ কৰিব বুলি চ' সেইবাবে যদি তোমালোকৰ আগতো হ'বলগীয়া এডিআইডি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড বা এডিআইডি ড্ৰাইভাৰৰ যদি ভাইভা টেষ্ট বা অন্য যদি স্কিল যদি আছে তেতিয়া তোমালোকে ভালদৰে প্ৰিপাৰেচন চলাওক কিয়নো এডিআইডি যিখিনি ৰিটেন টেষ্ট পাতিছিলে তো সেই এডিআইডি ৰিটেন টেষ্ট পাছ কৰাটো ইমান এটা সহজ নাছিলে ঠিক আছে। কাৰণ যিহেতু বহুখিনি কেণ্ডিডেটে এপ্লাই কৰিছিলে আৰু সকলোৱে গম পাইছে চাগে এইবাৰ আমাৰ যিখিনি ধৰক এডিআইডিৰ পোষ্ট হওক বা আমাৰ যিখিনি ধৰক অসম আৰক্ষীৰ পোষ্ট হওক তাতে বহু কেণ্ডিডেটে এপ্লাই কৰিছিলে আৰু তাৰপিছত কি হ'ল যে গৈ 1:2 আৰু 1:1 এনেকুৱা ধৰণৰ ভাইভা দিবলৈ মাতিলে। কিন্তু এতিয়া যিখিনি নেকি আমাৰ এডিআইডিৰ ভাইভা কাৰণে মাতিছে তাতে কি হৈছে 1:2কে কেণ্ডিডেট মাতিছে। তো এটা বস্তু কিন্তু দুজন যিহেতু কেণ্ডিডেট আছে তো সেইবাবে এজনক তোমালোকে যেতিয়া পিছ পেলাব লাগিব তো তোমালোকৰ ভাইভাটো ভালদৰে দিব লাগিব ঠিক আছে। কাৰণ সকলোৱে গম পোৱা ভাইভাত যিটো মাৰ্ক থাকে সেইটো হ'ল 5 নম্বৰ মাৰ্ক আৰু লগতে তোমাৰ ৰিটেন টেষ্টৰ যিটো মাৰ্ক আছে তো এই দুটা মাৰ্ক যোগ হ'ব বা যিটো তোমাৰ ফাইনেল মাৰ্ক এটা আছিলে তো সেই মাৰ্কখিনি যোগ কৰি ভাইভাৰ লগত যোগ কৰি তোমালোকৰ মেৰিট লিষ্ট বনাব। চ' এইবাৰ যিটো নেকি তোমাৰ ভাইভা টেষ্ট এই ভাইভা টেষ্টটো ভালদৰে দিব লাগিব। কাৰণ যদি তোমালোকৰ ভাইভাত যদি ভাল এটা নম্বৰ উঠাব পাৰা যিটো 5 নম্বৰ থাকে বহুতে কৈ ভাইভাত নম্বৰৰ লগত কথা নাই কিন্তু ভাইভাৰ নম্বৰৰ লগত কথা আছে ঠিক আছে। কাৰণ যিহেতু ভাইভাত 5 নম্বৰ থাকে যদি তোমালোকৰ ভাইভা যদি নম্বৰ যদি 3 নম্বৰ 4 নম্বৰ পোৱা তেতিয়া তোমালোকৰ কি হ'ব সেই নাম্বাৰখিনি যোগ কৰোঁতে তোমালোকৰ সুবিধা হ'ব। যদি তোমালোকৰ ভাইভা যদি বেয়া হয় তেতিয়া 1 নম্বৰ যদি পোৱা তেতিয়া তোমালোকৰ কি হ'ব কমি যাব নম্বৰটো। চ' সেইবাবে তোমালোকৰ যদি এডিআইডি আগন্তুক হ'বলগীয়া থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ভাইভাৰ কাৰণে নাম আহিছে বা নাম আহিবলগীয়া আছে তোমালোকে ভালদৰে প্ৰিপাৰেচন চলাওক। কাৰণ এইবাৰ বহুত ধৰণৰ কুৱেশ্যন কৰিছে যিহেতু আমাৰ অসম আৰক্ষী যদি চাবলৈ যাওঁ বহুত নেক্সট লেভেলৰ কুৱেশ্যন কৰিলে ঠিক আছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিলে যিখিনি নেকি কুৱেশ্যন হয়তো বহুতে চাই যোৱা নাছিলে বা বহুতে হয়তো ভাবি যোৱা নাছিলে ঠিক আছে। তো তোমালোকক মই কিছুমান কুৱেশ্যন কৈ দিম যিখিনি কুৱেশ্যন নেকি তোমালোকে ভালদৰে চাই যাবা ঠিক আছে। তো এনেকুৱা ধৰণৰ কিছুমান চাবা যিখিনি নেকি বস্তু মানে কিছুমান দেশত নাই বা কিছুমান দেশত উপলব্ধ এনেকুৱা ধৰণৰ চাবা। যোৱাবাৰ যদি আমি চাবলৈ যাওঁ যিখিনি নেকি আমাৰ এই আগন্তুক হৈ যোৱা এতিয়া অসম আৰক্ষীৰ ভাইভা আছিলে তাতে এনেকুৱা ধৰণৰ কৈছে কোন দেশত সাপ নাই বা কোন দেশত আইন নাই কোন দেশত ট্ৰেইন নচলে কোন দেশত নদী নচলে বা কোন দেশত পুলিচ নাই কোন দেশত সেনা নাই এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে চাই যাব লাগিব। কাৰণ কি ঠিক হয়তো তোমালোককো তেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব পাৰে। চ' সেইবাবে যিখিনি ধৰণৰ কুৱেশ্যন সোধে তো তোমালোকে ভালদৰে উত্তৰ দিব পাৰিব লাগিব। তো যিখিনি কুৱেশ্যন কৰিছিলে মোৰ এজন লগক কৰিছিলে তো সেইবাবে সি মানে সেই কুৱেশ্যনৰ ভিতৰত এটাহে ক'ব পাৰিলে যে কোন দেশত নদী নাই বুলি তো চৌদি আৰব বুলি কৈ দিলে। তাৰপিছত তাৰ মানে শুদ্ধ উত্তৰ হৈছিলে কিন্তু বাকীকেইটা সি ক'ব নোৱাৰিলে। চ' সেইবাবে তোমালোকো এনেকুৱা সুধিব পাৰে যিখিনি নেকি ধৰক অলপ জানিবলগীয়া কথা আছে হিষ্টৰী বা অন্য বাহিৰৰ দেশৰ বা কিবা কিবি অসমৰ ভিতৰৰ কথা জানিব নিজৰ ডিষ্ট্ৰিক্টখনৰ বিষয়েও জানি যাব তো এনেকুৱা ধৰণৰ ঠিক আছে। তো বাকী অন্য ভিডিঅ'বিলাক মই কৈ আছোঁ যে কেনেকুৱা ধৰণৰ তোমালোকে ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন চলাব লাগিব। জাষ্ট তোমালোকৰ যিহেতু আৰু বেছি দিন নাই ভাইভাৰ কাৰণে চ' সেইবাবে এই ভিডিঅ'টো বনাই দিলোঁ। যদি বুজি পাইছে ধুনীয়াকৈ কমেণ্ট কৰক আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰক আৰু আগন্তুক আহিবলগীয়া যিখিনি পদ থাকিব সেই পদৰ যিবিলাক ইনফৰ্মেশ্যন সকলোবিলাক এই চেনেলত চেষ্টা কৰিম তোমালোকৰ মতে ছাপোৰ্ট কৰিব ঠিক আছে। আজিলৈ বিদায় নেক্সট ভিডিঅ'ত লগ পাম বাই বাই জয় অসম।